আমাৰ শোণিতপুৰ জিলাৰ আমাৰ বামপৱতী এখন আমাৰ ইয়াত প্ৰায় 600 ঘৰ মানুহ আছে। আমাৰ এই ৰাসখনৰ আজি 43 সংখ্যক, আজি 43 বছৰ আমাৰ এই ৰাসখনি আমাৰ অনুষ্ঠিত কৰা হৈছে। এইবাৰ আমি আমাৰ জাতীয় শ্বহীদ ভূপেন হাজৰিকা ৰংগমঞ্চত 43 সংখ্যক ৰাসখন দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আজি দ্বিতীয় নিশা আমাৰ ৰাসখন পূৰ্বজসকলে দি যোৱা আমাৰ ৰীতি নীতিৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমাৰ ৰাসখনৰ লগত সংগতি ৰাখি এখনি আমি গোপী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোপী প্ৰতিযোগিতাৰ আমি প্ৰথম 15টি পুৰস্কাৰ কমিটিৰ তৰফৰ পৰা আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 180গৰাকীৰ পৰা 200গৰাকী গোপীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেজপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ বামপৱতীয়া ৰাইজৰ লগতে সমূহ ৰাইজে আহি ৰাসখনি উপভোগ কৰিছে। আমাৰ বামপৱতীয়াৰ বিশেষকৈ তেজপুৰ অঞ্চলৰ আমাৰ বামপৱতীয়াৰ এই ৰাসখন আমাৰ প্ৰায় অৰ্ধশতিকা জুৰি মানে 43 সংখ্যক আৰু মাত্ৰ 7টা বছৰৰ পাছতে আমি আমাৰ সোণালী জয়ন্তী আমি হেৰি কৰিম। আমাৰ সম্পূৰ্ণ বৈদিক আৰু বৈষ্ণৱ ৰীতি নীতিৰে আমাৰ এই ৰাসখন চলি আছে। আমাৰ ৰাসত আমি সম্পূৰ্ণ যিটো বৈদিক নীতিৰে আমি ৰাস পূজা হয় আৰু আমাৰ যি পুৱাৰ প্ৰসংগৰ পৰা সন্ধিয়া প্ৰসংগ যিখিনি আমাৰ বৈদিক মানে নীতি নিয়ম সম্পূৰ্ণ নীতি নিয়মেৰে আমি ৰাসখন উদযাপন কৰি আহিছোঁ। আমাৰ পূৰ্বপুৰুষসকলে আমাক যি ৰীতি নীতি দেখাই থৈ গ'ল সেই ৰীতি নীতিৰে আমি কৰি আহিছোঁ। আৰু আমি দাবী কৰিব পাৰোঁ যে তেজপুৰত যিখিনি ৰাস অনুষ্ঠিত হৈছে আমি মিলন বাকৰি বা তেনেধৰণৰ ৰাসখিনিৰ লগতে আমাৰ এই বামপৱতীয়া ৰাসখনো খুব ঐতিহ্য বহন কৰি অতি সুন্দৰভাৱে সম্পূৰ্ণ ৰীতি নীতিৰে সাত্বিকতাৰে ৰাসৰ যি শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়াৰ যি তাৎপৰ্য যি আধ্যাত্মিক গুণ সেই গুণ মানে আমি বহন কৰি পেলাই আমি এই ৰাসখনি উদযাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আজি আমি কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলে আমাক এই নীতি নিয়ম দেখাই থৈ গৈছে আৰু এই ৰীতি নীতিৰে আমি এই ৰাসখনৰ যি আধ্যাত্মিকতা আমি তাতেই বেছি গুৰুত্ব দিওঁ। আধ্যাত্মিকতা আমাৰ কোনো অতিৰঞ্জিত নাই। আমি আমাৰ আধ্যাত্মিকতাৰ মাজেৰে আমি মহাপ্ৰভু শ্ৰীকৃষ্ণৰ এই ৰাসলীলা আমি সম্পন্ন কৰি আহিবলৈ প্ৰয়াস কৰি আহিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনতো আমি সেই আধ্যাত্মিকতাৰ মানে যি মূল বস্তু ৰাসৰ যি মূল তত্ত্ব সেই তত্ত্বৰ দ্বাৰা আমি আমাৰ ৰাসখন উদযাপিত কৰি যাম।